ওদালগুৰিত ভিডিপি সেক্ৰেটাৰীৰ বিৰুদ্ধে অভিযোগ। ৰৌতাৰ ২ নং মাধৱ গোসাই গাঁৱত ভিডিপি সেক্ৰেটাৰী সুলতান আলীৰ অতপালি। বহু লোকক আৰক্ষীৰ ভয় দেখুৱাই হাৰাশাস্তি কৰাৰ অভিযোগ সুলতান আলীৰ বিৰুদ্ধে। অঞ্চলটোৰ সাধাৰণ জনতাক মন গলি আৰক্ষীৰ ভয় দেখুৱাই ভিডিপি সেক্ৰেটাৰী সুলতান আলীয়ে। ই ৰিক্সা টেক্সিৰ চালক সকলোৱে টকা দিব লাগে সুলতানক। টকা নিদিলে পুলিচ লগাই উঠাই লৈ যোৱাৰ ভাবুকি দিয়ে হেনো সুলতান আলীয়ে। ৰৌতা আৰক্ষী থানাৰ নাম লৈ ভিডিপি সেক্ৰেটাৰী সুলতানে হেনো কৰি ৰাখিছে এনে বহু অনৈতিক কাৰ্য। পূৰ্বৰে পৰা বহু অভিযোগ আছে সুলতানৰ বিৰুদ্ধে, কিন্তু ভিডিপি সেক্ৰেটাৰী হোৱাৰ সোৱাদতেই বাছি যায় অভিযুক্ত সুলতান। এইবাৰ উপায়ন্তৰ হৈ সকলো ৰাইজে মিলি অভিযোগ দাখিল কৰে ৰৌতা আৰক্ষী থানাত। ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উদয় বসুমতাৰীক ভিডিপি সেক্ৰেটাৰী সুলতান আলীক উচিত শাস্তি দিবলৈ দাবী জনাই ভুক্তভোগী ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট, পি সংবাদ। ঘটনাটো নাৰী বলৎকাৰ, পিলপিলি চুৰি, গৰু চুৰি। তাৰপিছত যাই আমি ৰাজহুৱা কাম কৰি আছোঁ। ৰাস্তাৰ কামত, মছজিদ ফিল্ডৰ আমাৰ ৰাজহুৱা সমাজৰ কামত, মানে চব কামতে সি মানে বাধা দি থাকে। এই সুলতানে কি হয়, সি মানে ভিডিপি সেক্ৰেটাৰী আমাৰ ভাগিন সম্পৰ্কে হয়। কোন থানাত? লালপুৰ ৰৌতা থানাৰ আণ্ডাৰত। কথা হ'ল, বেছি পেচাল আমি নাপাৰোঁ, বেছি পেচালত নাযাওঁ আমি, মানে শ্বৰ্টকাট কৈ দিওঁ, মানে ইয়াক মানে চালান দিব লাগে। এতিয়া আপোনালোকে গাঁৱৰ মানুহে মানে ইয়াক চালান দিলে গাঁৱৰ মানুহে শান্তি পাব, আৰু চালান নিদিলে শান্তি নাপায়। আপোনালোকে কোনটো বিষয়ত আজি এজাহাৰ দিছে? এজাহাৰ তাৰ বহুত 100 মানৰ ওপৰত হয় নেকি। কিমান দিন ধৰি এনেকুৱা ধৰণৰ? আজি 1 বছৰৰ বেছি হ'ল। 3 বছৰ হোৱা নাই, 1 বছৰৰ বেছি হ'ল। আজি গোটেই ৰাইজ আহি পেলাই, হয়, আৰু আজি গোটেই ৰাইজ আহিছোঁ, আৰু এনেকুৱা বহুত আৰু কেইদিনমান আহিছোঁ। অহাৰ পিছত আমি ৰাইজকতো দম দিয়ে, কিন্তু লালপুলত জনাইছোঁ, ৰৌতাত জনাইছোঁ। জনোৱাৰ পিছতো মানে কি কয় আপোনালোকক দম দিবলৈ, কি কয় আৰক্ষীৰ ভয় দেখুৱাই নেকি? আৰু আৰক্ষীৰ ভয় দেখায়, আৰক্ষীৰ ভয় দেখায়। আৰু তাৰ মুৰব্বী এজন আছে, আমি হাজি বুলি মাতো, ইয়াৰ ভয় দেখা, মানে কয় যে আপোনালোক থানাত লৈ যাব, থানাত লৈ যাব, পুলিচ কেছ কৰিব, কোৰ্টত পঠাই দিব, আৰু আমদা লৈ আহে, লাঠি লৈ আহে। তাৰ ওপৰত কখন কি কেছ আছে? কেইটামান গোচৰ আছে। কি গোচৰটো পিলপিলিৰ গোচৰো আছে, বলৎকাৰৰ গোচৰো আছে। তাৰপিছত ট্ৰেক্টৰৰ পৰা মাহিলী পইচা লোৱা আছে। তাৰপিছত থানাৰ নাম লয়। তাৰপৰা ৰাস্তাত কাম কৰা, প্ৰতিবাদ কৰে। সি ৰাস্তাত কাম কৰিব নেদে। আমি সমাজৰ মছজিদৰ কাম কৰোঁ, মছজিদ ফিল্ডত আমি মাতি পেলাইছোঁ, তাতো প্ৰতিবাদ কৰে, কমপ্লেইন কৰে। পলিটিকেল পাৰ্টিৰ লগত জড়িত নেকি? পলিটিকেল পাৰ্টিৰ লগত জড়িত নাই, আমি মানে নাজানো, কিন্তু আছে নে নাই ইমান গম নাপাওঁ। যোৱাকালি আনিছে, তাক চালান দি দিব লাগে। ৰাইজে চালানি খুজিছে, ৰাইজক সোধক, আমি অকলতো নকওঁ, ৰাইজ আছে। 2 নম্বৰ মাধৱগাঁও গাঁৱৰ প্ৰথমত ভিডিপি সেক্ৰেটাৰী মই আছিলোঁ। 8-9 বছৰ মই চলালোঁ। মোৰ নিজৰ বিশেষ অসুবিধা হোৱাৰ কাৰণে মই এৰি দিলোঁ। এৰি দিয়াৰ পিছত সুলতানে পালে, যেনেবাকৈ মিলাই লৈছিলে। তেওঁ লোৱাৰ পিছত তেওঁ 1 বছৰমান ভালে চলালে। তাৰপিছৰ পৰা মানে সকলো ক্ষেত্ৰত, যিটো ক্ষেত্ৰত সি যাব নালাগে তাতো যায়। ৰাইজক ইমানেই হাৰাশাস্তি দিছে, মানে গাঁওখনৰ পৰিস্থিতি একেবাৰে জুৰুলা কৰি দিছে। সি কোনোবা দুখীয়া মানুহ এজনে 8-9 লাখ টকাত ট্ৰেক্টৰ এখন কিনিছে, তাৰ পৰিয়ালটোৱে ট্ৰেক্টৰৰ ওপৰত নিৰ্ভৰ। তাক মাহিলী নিদিয়ালৈকে ট্ৰেক্টৰ চলাব নিদিয়ে। তাক মাহিলী দিব লাগে, সি পুলিচৰ অজুহাত দেখুৱায় যে থানা মেনেজ কৰি গাড়ী চলাব লাগিব, নহ'লে তোৰ ট্ৰেক্টৰ চকা খুলি ওপৰত টাঙি থৈ দিব লাগিব, মই চলাব নিদিওঁ। ভয় ভাবুকি দি তাৰপিছত সিহঁতে মাহিলী 7,000কে টকা তাক দিয়া আৰম্ভ কৰিলে। এইটো সিহঁতে আকৌ ছেক্ৰেটলি ভিডিঅ' বনায়, ভিডিঅ' ফুটেজ সহ। আজি প্ৰায় 6 মাহমান হ'ল FIR দিয়া হৈছে। FIR লগত ভিডিঅ' ফুটেজো দিয়া হৈছে। কে বৰা ছাৰ যে আছিলে ইয়াৰ আগত, কে বৰা ছাৰ এইখিনি ষ্টেপটো নিব পৰা নাছিলে। তাৰপিছত মাজতে ৰাইজে মোক ভিডিঅ' পাতি দিলে। দিয়াৰ পিছত মোৰ ওপৰত কিছুমান ব্লেম দি মোক উঠুৱাই আনি অলপ হাৰাশাস্তি কৰিছিলে। কৰাৰ পিছত মই ৰিজাইন দি দিলোঁ। দিয়াৰ পিছত আকৌ সুলতান প্ৰচেছ কৰিলে, ইফালে
কাৰোবাক কাৰোবাক লগ ধৰি আমাৰ বিভাগীয় কৰ্তৃপক্ষ যিবিলাক ভিডিপি বনায় সিহঁতক লগ কৰি এইফালে প্ৰচেছটো আগুৱাই লৈছিলে। CIBটো ছাৰো কিজানি অলপ হেৰি দিছিলে, চাথ দিছিলে বুলি গম পাওঁ। তাৰপিছত ৰাইজে আকৌ এই বস্তুটো গম পায়, তাৰ ওপৰত উত্তেজিত হৈ ৰাজহুৱাভাৱে এজাহাৰ দিয়া আৰম্ভ কৰিলে যে 6 মাহমান আগত 1 মাহৰ 10 দিনৰ ভিতৰত 4খন ই-ৰিক্সা চুৰি যায়। সেই ভিডিপিত তেতিয়া 4খন ই-ৰিক্সা চুৰি যায়, 6টা গৰু চুৰি যায়, য'ত নেকি সম্ভৱে নহয় এটা গৰু ওলোৱা, মেইন টাৰ্ণিঙত ঘৰ আৰু ইফালেতো ইলেক্ট্ৰিচিটি আছেই। তাৰপৰা 6টা গৰু চুৰি গ'ল। 4টা গৰু লৈছে মটলেবালি বুলি এজন মানুহৰ, তেওঁৰ ডিলাৰ, আমাৰ সমবায় ডিলাৰ, আৰু তেওঁৰ যিটো ভাইটি তাহেৰ বুলি কয়, পগলা টাইপ, বেঙা টাইপ মানুহজন, হাজিৰা কৰি খায়, তেওঁৰ 2টা গৰু লোৱাত মানে বহুত বেয়া পাইছোঁ আমি ৰাইজে, এইটো সহ্যই নহ'ল। আমাৰ ওদালগুৰি জিলা আৰক্ষী অধীক্ষক মহোদয়ক এই বিষয়ত কমপ্লেইনখিনি অৱগত কৰোৱা হৈছে। কৰোৱাৰ পিছত তেখেতে হয় ষ্টেপ লোৱাৰ কাৰণে OC ছাৰক মেছেজ কৰিছে বা IC ছাৰক মেছেজ কৰিছে। সেই মৰ্মে কালি ৰাতি তেওঁক উঠাই আনিছে। আনাৰ পিছত আমি এতিয়া সকলো 2 নম্বৰ মাধুমাই গাঁৱৰ ৰাইজে ওদালগুৰি আৰক্ষী অধীক্ষক মহোদয় আৰু আমাৰ ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক সমূহ ৰাইজে অনুৰোধ জনাম যে তেওঁ কিছুমান দিনৰ কাৰণে ফৰৱাৰ্ড দি গাঁওখনৰ শান্তি পৰিৱেশটো ঘূৰাই অনাত যাতে আমাক সহায় কৰে, ইয়াৰ কাৰণে আমি ধন্যবাদ জনালোঁ।